কাহি বাতিলৈ কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ বিদ্যালয়ত ভাত দিয়া নাই প্ৰধান শিক্ষকে যাৰ বাবে কিতাপ ফলি এৰি কাহি বাতিলৈ কৃষক ঘেৰাও কাৰ্যসূচী শিক্ষাৰ্থীৰ কলগাছিয়াৰ 1920 নং পশ্চিম আমগুৰি প্ৰাথমিক বিদ্যালয়ত এই ঘটনা মধ্যাহ্ন ভোজন বিচাৰি ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়তে সাব্যস্ত কৰিলে প্ৰতিবাদ বিদ্যালয়খনৰ প্ৰধান শিক্ষক ফাইজুল হকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ শিক্ষাৰ্থীৰ বৰপেটা জিলাৰ ৰূপসীৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত 1920 নং পশ্চিম আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফাইজুল হকক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ আহাৰ বিচাৰি হাতত কাঁহী বাতি লৈ ঘেৰাও কৰে বিগত 15 দিন ধৰি মধ্যাহ্ন ভোজন বন্ধ ৰখাত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ছাত্ৰীসকলে ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যালয়খনত প্ৰধান শিক্ষক ফাইজুল হকৰ বিৰুদ্ধে সীমাহীন দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় কলগাছিয়াৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বীৰ কমৰীয়া আপোনাৰ স্কুলৰ ষ্টুডেণ্টছে আপোনাৰ এই খাল পাতিলৈকে সেইটো যিটো কৰিছে সেইটো বিৰাট বেয়া লগা কথা ন কিমান সৰু ল'ৰা ছোৱালী মাক বাপেকে ৰাতিপুৱা ভাতটো দিবই নোৱাৰে সেইকাৰণে মিড ডে মিলটো কৰিছে না গভৰ্ণমেণ্টৰ কেবিনেটৰ স্কিম হয় আপুনি যে 14 দিন দিয়া নাই এতিয়া এইটো আপুনি ধেমালি বুলি ভাবিছে নেকি দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে খণ্ড শিক্ষা বিষয়াই এখন 1920 নং পশ্চিম আমগুৰি প্ৰাথমিক বিদ্যালয় এতিয়া আহি পেলাই অলপ বেয়া লাগিলে কি ল'ৰা ছোৱালীখিনিয়ে ইমান সৰু সৰু এল পি স্কুলৰ ল'ৰা ছোৱালীয়ে মানে কাঁহী চাহি লৈ পেলাই প্ৰটেষ্ট কৰি আছে মানে এনেকুৱা ধৰণৰ চিন আমি কেতিয়াও আশা নকৰোঁ কিন্তু মানে মোৰ বিৰাট বেয়া লাগিছে যে ল'ৰা ছোৱালীয়ে তেনেকৈ 14 ডেজ প্ৰিন্সিপালে স্কুলত মিড ডে মিল খুওৱা নাই তো ইয়াতে বিঅ' আহিলে আহি পেলাই তেওঁ এতিয়া ইনকুৱাৰী এটা কৰিব কি হৈছে কি কাৰণে তেওঁ 14 দিন ল'ৰা ছোৱালীক এনেকৈ ৰাখিলে খুওৱা নাই বহুতটা এলিগেশ্যনছ আছে প্ৰিন্সিপালজনৰ এগেইনষ্টত তো গোটেইখিনি চালি জাৰি চাই পেলাই যিটো একশ্যন তেওঁ ল'ব সেইটো নিশ্চয় ল'ৰা ছোৱালী মানে অভিয়াছলি আৰু ল'ৰা ছোৱালীৰ কাৰণে ল'ব লাগে শিক্ষা বিভাগত মানে বিশেষকৈ এল পি স্কুলৰ ল'ৰা ছোৱালীয়ে প্ৰটেষ্ট কৰাটো অলপ মোৰো আশ্চৰ্যই লাগিছে তো নিশ্চয় মানে তেওঁলোকেও বহুত চাগে বেয়া লাগিছে ইমান দিন 14 ডেজ গাৰ্জেনছ আহিছিলে তো বহুত গোটেই ল'ৰা ছোৱালীখিনি আহিলে বা আমি গম পালোঁ যে সঁচাকেই 14 দিন খুওৱা নাই ইউনিফৰ্মৰো সেইটো এলিগেশ্যন এটা পাইছোঁ বহুতটা এলিগেশ্যনছ পাইছোঁ সেইকাৰণে বিঅ' নিজে আহিছে আহি পেলাই তেওঁ এতিয়া ইনকুৱাৰীটো কৰিব এনেকুৱা ধৰণৰ অভিযোগ বহুত বিঅ' অফিচত আছে বহুত শিক্ষকৰ বিৰুদ্ধে হয় সেইটো মোক অৱশ্যে আগতে জনোৱা নাছিলে কোনো ইয়াতে এতিয়া চাই লওঁ মানে তেনেকুৱাটো হ'ব নালাগে অফিচ এটাই কেতিয়াও এনেকুৱা ধৰণৰ বস্তুত এনকাৰেজ কেতিয়াও নকৰে তো এইটো বিঅ' নিজে আহিছে তো তেওঁ চাব এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব বুলি ভাবে সেইটো বিঅ'হে সঠিকভাৱে আপোনালোকক ক'ব পাৰিব কাৰণ ইয়াতে এনেও এটা ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন নিচিনাও হৈ গৈছে তো বহুতখিনি এনেকুৱা এখন স্কুলত এইবোৰ ধৰণৰ হ'ব নালাগে বা প্ৰিন্সিপালে খুওৱা নাই বুলি ক'লে স্কুলত বহুতটা এলিগেশ্যনছ আহি গৈছে ন লগতে আকৌ এটা কিটচেন এটাৰ কাৰণে পইচা আহিছিলে সেই কিটচেনটোও নহ'লগৈ তো গোটেইখিনি চাব লাগিব কলগাছিয়াৰ পৰা জাহাংগীৰ আলম ৰিপোৰ্ট
NB নিউজ। আপোনাৰ স্কুলৰ ষ্টুডেণ্টছে আপোনাৰ সেই খাল পাতিলৈকে সিহঁতে যিটো কৰিছে সেইটো বিৰাট বেয়া লগা কথা ন। আৰু কিমান ল'ৰা ছোৱালী মাক বাপেকে ৰাতিপুৱা ভাতটো দিবই নোৱাৰে, সেইকাৰণে মিড ডে মিলটো কৰিছে না। গভৰ্ণমেণ্টৰ কেবিনেটৰ স্কিম হয়। আপুনি যে 14 দিন দিয়া নাই এতিয়া, সেইটো আপুনি ধেমালি বুলি ভাবিছে নেকি? বহুত ল'ৰা ছোৱালী ৰাতিপুৱা মাক বাপেকে হাজিৰা কাম কৰে, ভাত বনাবলৈ সময় নাথাকে, আহি পেলাই ইয়াতে খায়হি। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।